Hi guys, this is Janki. Welcome back to our channel. পুনৰবাৰ আহিছোঁ আন এটি ভিডিঅ' লৈ যিহেতু আজি জন্মাষ্টমী সো মই আজি জন্মাষ্টমী পূজাৰ ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম কেনেকৈ আমি দুজনে জন্মাষ্টমী পূজা কৰিলোঁ। এক্সাৰচাইজৰ ভিডিঅ'জ দিবলৈ পৰা নাই কাৰণ ইয়াতে কণ্টিনিউ বৰষুণ দি আছে। আজিও ৰাতিপুৱা এক্সাৰচাইজ কৰিব যাওঁতে অলম'ষ্ট 7টা বাজি গৈছিলে। জাষ্ট গৈ কিনে ফুলজোপাহে মানে চালোঁ, অলপমান 10 মিনিটমান থাকিলে, তাৰপিছত আকৌ বৰষুণ দিলেই, সেয়াই সেনেকৈ গুচি আহিলোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে মোৰ ফুল, আমার ফুল মোৰ ফুল মৰি গৈছিলে গাইজ। তাৰপৰা অলপ পানী চানী দি ৰ'দত ৰাখি ছায়াত ৰাখি সেনেকৈ তাৰপিছত মই ফুলখিনি গ্ৰ' কৰিলোঁ, নহ'লে একদম মানে নাজানিছিলোঁ নতুন, তাৰপিছত শিকিলোঁ আৰু। যিহেতু আজি জন্মাষ্টমী সো ভাবিলোঁ মন্দিৰটো অলপমান চেঞ্জ কৰোঁ, মানে ডেক'ৰেশ্যনখিনি অলপমান চেঞ্জ কৰোঁ। মন্দিৰৰ বেকগ্ৰাউণ্ডটো ব্ৰাউন কালাৰ আছিলে, মই এনেকুৱা ডাৰ্ক কালাৰবোৰ বেয়া পাওঁ, সো ভাবিলোঁ মন্দিৰৰ বেকগ্ৰাউণ্ডটো ৱালপেপাৰটো অলপ চেঞ্জ কৰিম। সো প্ৰথমতে একদম তলৰ ষ্টেণ্ডছখিনি গোটেইখিনি গুচাই ল'লোঁ, তাৰপিছত চেল'টেপেদি পিকচাৰ্ছবোৰ লগোৱা আছিলে ভগৱানৰ, সেই ফ্ৰেমছখিনি গুচালোঁ, ভালকৈ ডাষ্টখিনি একদম মুচি ল'লোঁ, তাৰপিছত আকৌ এটা ভিজা কাপোৰেদিও ভালকৈ মুচিলোঁ। তাৰপৰা হোৱাইট ৱালপেপাৰ দিবলৈ, বেকগ্ৰাউণ্ড দিবলৈ মই হোৱাইট চাৰ্ট পেপাৰ ইউজ কৰিছোঁ 3টা। তাৰপিছত ফ্ৰেমছখিনি কেনেকৈ ক'ত কি এলাইন কৰিলে ভাল হ'ব, কাৰণ শ্বেপছবোৰ চাইজবোৰ গোটেইকেইটা বেলেগ, সৰু ডাঙৰ বেলেগ বেলেগ, চ' সেয়াই ভালকৈ কেনেকৈ ক'ত লগালে ভাল দেখিব সেনেকৈ এলাইন কৰি কেনে গোটেইখিনি মেজাৰ কৰি কেনে লগালোঁ। তাৰপৰা এইটো গৰিয়াহাট মাৰ্কেটৰ পৰা অনা লিভছৰ ষ্টেণ্ড এটা আছিলে, সেইটোও ভালকৈ এটা মন্দিৰ শ্বেপ দি কেনে মই মানে যাতে দেখোঁতে মন্দিৰ শ্বেপ লাগক এনেকুৱা চাইজ দি কেনে লাইটছ লগালোঁ। দিছ ইজ দ্য ফাইনেল লুক গাইজ। এতিয়া কানাজিক প্ৰেছ কৰিব আছে, সেইটোও নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গাইজ ওলালো, ৰ'ব বজাৰ কৰি আহোঁ। স্কুটি ৱাৰ্ম আপ বজাৰলৈ ওলাইছোঁ। আমি লওঁ ফুল, এতিয়া ফুল কেইটামান ল'লোঁ গাইজ, আজি জন্মাষ্টমী পূজা বুলি। যাওঁ অলপ বেলেগ বজাৰ কৰোঁ, ফল মূল আৰু দৈ ল'লোঁ, মিঠা দৈ, যিহেতু আমাৰ মানুহজনে খাই ভাল পায়, সেইকাৰণে লৈ ল'লোঁ। আৰু ৰ'ব আৰু বজাৰ আছে গাইজ, বজাৰ কেইটামান কৰিলোঁ গাইজ মানুহজনীৰ কাৰণে। এতিয়া যাওঁ, ইমান ধুনীয়া চব সজাইছে, এতিয়া অফিচলৈ যাওঁ, টাইম হৈছে আজি, দে বকুৱাই যা। ৰাইডাৰ ইমান বজাৰ কৰি আনি দিলোঁ। আহি গ'লো গাইজ বজাৰ কৰি, দে গাইজ হেপী জন্মাষ্টমী। চ' এতিয়া আবেলি সময়, মই পূজা কৰিবলৈ ৰেডি কৰি আছোঁ। কানহাজীৰ ফটো ফ্ৰেম থ'বলৈ মই এনেকুৱা সৰু স্কাৰ্ট এটা থৈ লৈছোঁ কানহাজীৰে, থৈ কেনে ভালকৈ সৰু বাচুৰি এটা লৈছোঁ আৰু মৌৰপাংখ এটা লৈছোঁ, কাৰণ কয় যে জন্মাষ্টমীৰ দিনাখনে বাচুৰি আৰু মৌৰপাংখ এটা আনিব লাগে বুলি। তাৰপিছত মই ধুনীয়াকৈ কানহাজীৰ ফটোটো এনেকৈ চুন্নি এটা দি ঢাকি থৈ দিছোঁ, কাৰণ কয় আবেলি পূজা কৰোঁতে ঢাকি থ'ব লাগে বুলি। চ' গাইজ, যিহেতু আজি জন্মাষ্টমী পূজা, চ' সেয়াই মই কানহাজীক কভাৰ কৰি কেনে থৈ দিলোঁ এতিয়া। তাৰপিছত 12টা বজাত মানে তেওঁক আনকভাৰ কৰি বা যোনটো ঢাকা কাপোৰ সেইটো গুচাই কেনে তাতে পূজা কৰিম। চ' এতিয়া জন্মাষ্টমীৰ কাৰণে ভোগ প্ৰিপেয়াৰ কৰিব লাগিব। চ' মই ভাবিছোঁ ক্ষীৰ, পুৰি, চুজি, অলপমান ফ্ৰুটছ, যিহেতু ইমান বহুত বেছি মই নাজানো বনাব, মই আজিলৈকে ক্ষীৰ চুজি বনায়ো পোৱা নাই, বাট ষ্টিল ট্ৰাই কৰিম, কেনেকুৱা হয় কি হয় নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু চাই থাকিব কি হয় কি নহয়, গোটেইখিনি দেখুৱাই যাম। গেছখিনি গোটেই চাফা কৰি লৈছোঁ মই ভালকৈ। মানুহজনৰ কাৰণে ভাত দালি তেওঁক মই ফাৰ্ষ্ট ৰাখিবলৈ দিয়া নাই, চ' মই ফাৰ্ষ্ট ৰাখিছোঁ। তেওঁৰ কাৰণে মই খানা এক্সট্ৰাকৈ বনাই থৈ দিছোঁ, যিহেতু নিমখ চিমখ দিয়া আছিলে, সেয়াই একদম ভালকৈ গেছটো মই চাফা কৰি লৈছোঁ। চ' প্ৰথমে একদম মই ক্ষীৰৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ, কেৰাহী বহাই ল'লোঁ, তাৰপৰা গাখীৰ দিলোঁ অলপমান বইল হ'বলৈ। যিহেতু আমি দুজনে অকল থাকোঁ আৰু আমাৰ এতিয়া ইমান সেনেকৈ চিনাকিও নাই প্ৰসাদ দিবলৈ, সেয়াই একদম কম কোৱাণ্টিটিত মই প্ৰসাদখিনি বনাইছোঁ। চ' গাখীৰটো ভালকৈ বইল হ'বলৈ দিব লাগিব।
তাৰপিছত তিয়াই থোৱা চাউলখিনি ভালকৈ গাখীৰত দি কেনে অলপমান চলাই দিব লাগিব। চব গাইজ আপোনাৰ লগত জোনাকী দেৱীয়ে আজি জন্মাষ্টমী দিনাখন বনাইছে ক্ষীৰ। প্ৰথমবাৰৰ কাৰণে ক্ষীৰ বনাইছে। গাখীৰ ভাত বনোৱা ক্ষীৰ বনোৱা খামটো মইহে। গাখীৰটো অলপ বেছি হ'ল, কেছ নাই। It happens. First time it happens. তাৰপিছত ভালকৈ বইল আহিব দিব, দেন ড্ৰাই ফ্ৰুটছখিনি এড কৰিব। চেনি পিছত এড কৰিব, নহ'লে চেনি আগতে এড কৰিলে ৰাইচটো কুক নহয়। তাৰপিছত এনেকৈ ল' ফ্লেমত কুক কৰি যাব। Guys, my kheer is ready. Just look at the texture, guys. Did you see that? Did you see that? Did you see that? এতিয়া চুজি প্ৰিপেয়াৰ কৰিব লৈছোঁ। চুজি লৈছোঁ, তাৰপিছত একদম ড্ৰাই ৰোষ্ট কৰিব লাগিব। চুজি একদম চলাই থাকিব লাগিব, নহ'লে চুজি তাতে কেৰাহীত একদম লাগি যাব। প্ৰসাদৰ কাৰণে চুজি বনাই আছোঁ, মানে বনাই আছোঁ, ইমান সহজে ন বনাই আছোঁ। মই বাৰু খাবহে জানো, বনাবলৈ একো নাজানো। Only I know chicken. I know how to make chicken. hot na है bra. Hot na है bra. চুজিখিনি ভালকৈ ৰোষ্ট কৰি লোৱাৰ পিছত চুজিখিনি ওলাই ল'ব লাগিব। তাৰপিছত অকণমান ঘি দি কেনে তাতে ড্ৰাই ফ্ৰুটছখিনি অলপমান ৰোষ্ট কৰিব। তাৰপৰা তাতে চুজি দিব, চুজি দি কেনে তাতে চাচনি দিব অলপমান। চাচনি বনাবলৈ অকল নৰ্মেল পানীত চেনি দি কেনে অলপমান বইল কৰিলে সেইটো চাচনি হৈ যাব। চাচনিখিনি চুজিত দি দিব, ড্ৰাই ফ্ৰুটছখিনি দিব, তাৰপিছত ভালকৈ চলাব। চুজিও ছেইম প্ৰচেছত চলাই থাকিব লাগিব, নহ'লে ইয়াতে তলত কেৰাহীত লাগি যাব। অলপ দেৰি সেনেকৈ চলোৱাৰ পিছত ইয়াতে গাখীৰ এড কৰিব অলপকৈ। গাখীৰ এড কৰাৰ পিছত ছেইম সেনেকৈ চলাই থাকিব লাগিব। চুজিটো এৰি দিয়াৰ লগে লগে তলত জ্বলি যাব, সেইবাবে চুজিটো মানে অলপ টাইমৰ কাৰণে নোৱাৰি, চুজিখিনি গোটেই ভালকৈ কুক কৰি ল'ব। এতিয়া পুৰি বনোৱাত লাগি গ'লোঁ। আটা মাৰি থৈছিলোঁ মই আগতে, সেয়া এতিয়া পটাপট বেলি কেনে পুৰি বনালোঁ। পুৰি বনাই উঠিয়ে ৰেডি কৰিয়ে মই পূজা কৰিবলৈ গ'লোঁ। ভোগখিনি গোটেই একদম প্ৰিপেয়াৰ কৰি মেলিয়ে আহি মই ভগৱানক দিলোঁ। দিয়ে একদম এটা এটাকৈ বস্তুখিনি চিজিল কৰিলোঁ, ভালকৈ মিলাই কিনি থলোঁ। তাৰপৰা আমি দুজনে বহিলোঁ পূজা কৰিবলৈ। তাৰপৰা এয়া কৃষ্ণ ভগৱানক আমি এনেকৈ ৱেলকাম কৰিলোঁ আমাৰ ঘৰলৈ। এতিয়া আমি কৃষ্ণ ভগৱানক জল আৰু পঞ্চমৃতি দি সাংকেতিক স্নান কৰাম। ফাৰ্ষ্টতে 3বাৰ নৰ্মেল পানী দি আমি স্নান কৰাইছোঁ, তাৰপিছত পঞ্চমৃতি দি 3বাৰ স্নান কৰাইছোঁ। যিহেতু আমাৰ ঘৰত কৃষ্ণ ভগৱানৰ মূৰ্তি নাই, সেয়াই আমি এনেকৈ সাংকেতিক স্নান কৰাইছোঁ। নহ'লে যদি মূৰ্তি আছে, লাড্ডু গোপাল আছে, আপোনালোকে সেনেকৈও তাতে স্নান কৰাবলৈ পাৰে। তাৰপিছত আমি অচেতা, যোনটো আমাৰ নেপালী কালচাৰত চাউল আৰু এনেকৈ কুমকুম মিক্স কৰি কেনে বনায়, সেইটো দি কৃষ্ণ ভগৱানক পূজা কৰিছোঁ। তাৰপিছত তেওঁক তিলক কৰিলোঁ দুজনে মিলি কেনে। তাৰপিছত তেওঁক ফুলেদি অলপমান সজাই দিলোঁ, ফুল দিলোঁ। তাৰপৰা মানুহজনক ক'লোঁ সুন্দৰ এটা ধুনীয়া সৰু মালা এটা ভগৱানক লগাই দিবলৈ। তাৰপৰা আকৌ ফুলৰ মালা আছিলে, ফুলৰ মালাও আমি তলত এনেকৈ ভগৱানক দিলোঁ। তাৰপৰা চাকিত ধূপ দিলোঁ ভগৱানক, সেনেকৈ ভালকৈ জ্বলাই কেনে ভালকৈ মনেদি প্ৰাৰ্থনা কৰিলোঁ দুইজনে আমি। তাৰপিছত মই মোৰ নাম জপ কৰিবলৈ বহিলোঁ। আচলতে মই আজি কেইবাদিনৰ পৰা নাম জপ কৰিব ষ্টাৰ্ট কৰিছোঁ, মনটো বিৰাট শান্তি লাগে। সেনেকৈ নাম জপ কৰিলোঁ। তাৰপৰা মানুহজনে মোক ফুট লগাই দিলে। ইউজুৱেলি ঘৰত ডাঙৰ মানুহবোৰ থাকিলে লগাই দিয়ে, কিন্তু ইয়াতে যিহেতু আমি দুজনে আছোঁ, চ' তেওঁ মোক লগাই দিলে আৰু তেওঁ নিজে নিজকে লগালে। মই তাৰপিছত তেওঁৰ পৰা আশীৰ্বাদ কৰিলোঁ। এনেকৈ হাঁহি ফূৰ্তি কৰিয়ে মনেদি যেনেকৈ পাৰিছোঁ চেষ্টা কৰিছোঁ ভোগ প্ৰিপেয়াৰ কৰি কেনে এনেকৈ ভগৱানক আমি স্বাগতম জনাইছোঁ আমাৰ ঘৰলৈ, আৰু এনেকৈ মনেদি পূজা কৰিলোঁ। এয়াই আছিলে গাইজ আজিৰ ভিডিঅ'। থেংকছ ফৰ ৱাচিং। আজিলৈ ইমানে।